চাইকেল দুখন লৈয়ে ওলাইছে দুয়ো অদম্য হেঁপাহ দুৰন্ত মন দূৰত্ব ৩,০০০ কিলোমিটাৰ লক্ষ্য ৰামলালাক এবাৰ ওচৰৰ পৰা দৰ্শন কৰা কাষেলিপুৱতী শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলত বন্তি প্ৰজ্বলন কৰি ভগৱানৰ আশীষ লৈছে তন্ময় বুঢ়াগোহাঁই আৰু উদীপ্ত মেছে শিৱসাগৰৰ হাঁচৰা লাটুমগাঁৱৰ পৰা সদূৰ অযোধ্যাৰ ৰাম মন্দিৰ আৰু কেদাৰনাথ মন্দিৰলৈ বুলি তন্ময় আৰু উদীপ্তই দুখন চাইকেলেৰে যাত্ৰা আৰম্ভ কৰিছে প্ৰতিদিনে 100 কিলোমিটাৰকৈ দুয়ো মুঠ ৩,০০০ কিলোমিটাৰ যাত্ৰা কৰিব প্ৰকৃতি সুৰক্ষা আৰু গড় সুৰক্ষা তথা সংৰক্ষণৰ সজাগতা বৃদ্ধিৰ লক্ষ্যৰে দুই উদীয়মানে আৰম্ভ কৰিছে এই যাত্ৰা ৰামলালাৰ ওচৰলৈ অদম্য হেঁপাহেৰে যোৱা দুই তৰুণৰ যাত্ৰা সফল হওক বুলি লাটুম গাঁওবাসীয়ে দিছে আশীৰ্বাদ মোৰ ঘৰ হাঁচৰ লাটুম গাঁৱৰ হয় আমি এটা চাইকেল লৈ যাত্ৰা আৰম্ভ কৰিছোঁ যে যাত্ৰাটো হ'ব আমাৰ শিৱসাগৰৰ পৰা অযোধ্যা ৰাম মন্দিৰ আৰু কেদাৰনাথলৈকে আমাৰ মেছেজ এটাই যে এতিয়া যিহেতু বাইক চলোৱাৰ পিছত বহুতো প্ৰদূষণ হৈছে যে চাইকেল যে চলাব লাগে আৰু বাইক চলোৱাৰ পিছত মানুহৰ বহুত বেমাৰো হৈছে শৰীৰটো ঠিকে থাকিবৰ কাৰণেও যে চাইকেল চলাব লাগে সেইটো এটা মেছেজ আমাৰ তাৰপৰা আমাৰ যিহেতু ছেভ ৰাইনো গড়ৰ সংখ্যা কমি গৈছে তাকে লৈ সেইটো মেছেজ লৈ আমি যাব লৈছোঁ আজি শিৱদৌলত পূজা কৰি ইয়াৰ পৰা আমি ৰাইডটো ষ্টাৰ্ট কৰিছোঁ আগত আমি গৈছোঁ এইফালে আপোনাৰ গোলাঘাট কাজিৰঙা টিলিঙা মন্দিৰ লংডিং অৰুণাচল তেনেকৈ গৈছোঁ এদিনতো আমি 100-150 কিলোমিটাৰ তেনেকৈ আমি যাত্ৰা কৰিম মই এবাৰ হায়াৰ ছেকেণ্ডেৰী ফাইনেল দিছোঁ শিৱসাগৰৰ পৰা ইৰশ্বাদ উল্লাহ অসম লাইভ 24